यं ब्रह्मा वरुणेन्द्ररुद्रमरुत स्तुन्वन्ति दिव्यैस्तवैः वेदैः साङ्गपद क्रमोपनिषदैः गायन्ति यं सामगाः ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः देवाय तस्मै नमः। 386 সংখ্যক ভট্টদেৱৰ স্মৃতি সভা আৰু কথা সাহিত্য দিৱসৰ লগত সংগতি ৰাখি আয়োজিত এই বিশেষ গ্ৰন্থ উন্মোচনী আৰু মুকলি সভাৰ সন্মানীয় সভাপতি ডক্টৰ ৰবীন্দ্ৰনাথ গোস্বামীদেৱ, মঞ্চত আসন অলংকৃত কৰা পৰম শ্ৰদ্ধেয় ব্যক্তিসকল, মোৰ শ্ৰদ্ধেয় গুৰু, আজি আমি গুৰু শিষ্যৰ কথাই পাতিব লাগিব। মোৰ সৌভাগ্য যে মোৰ ওচৰতে মোৰ শ্ৰদ্ধাৰ এগৰাকী শিক্ষাগুৰু ডক্টৰ নৃপেন্দ্ৰনাথ শৰ্মাদেৱ উপস্থিত আছে, মই প্ৰণাম জনাইছোঁ। মঞ্চত আসন অলংকৃত কৰা সন্মানীয় ব্যক্তিসকল আৰু মোৰ সন্মুখত বিৰাজমান পৰম শ্ৰদ্ধেয় গুৰু ভাই ভগ্নীসকল, এই অনুষ্ঠানটো দেৱ দামোদৰ সংঘ, সদৌ অসম দেৱ দামোদৰ সংঘৰ বিভিন্ন শাখা, বিশেষকৈ কামৰূপ জিলা মহানগৰ আৰু গ্ৰাম্য জিলা উভয়ে লগ হৈ আছে। তাৰ উপৰি গুৱাহাটী মহানগৰীৰ বিভিন্ন শাখাসমূহ ইয়াত সংলগ্ন সংযোজিত হৈ আছে আৰু অখিল ভাৰতীয় সাহিত্য পৰিষদ এই বৃহৎ অনুষ্ঠানটো ইয়াত সংযোজিত হৈ আছে। মই আটাইলৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰি মোৰ ক'বলগীয়াখিনি আৰম্ভ কৰিছোঁ। উৰণ বুৰণ গজন আৰু ভ্ৰমণ বা গমন, এই চাৰিমুঠি জীৱ বুলি কোৱা হয়। এই চাৰিমুঠি জীৱৰ ভিতৰত মানুহক শ্ৰেষ্ঠ বুলি কোৱা হয়। তাৰ কাৰণটো হ'ল যে মানুহৰ উৎকৰ্ষ সাধনৰ, আত্মোৎকৰ্ষ সাধনৰ প্ৰচেষ্টা যুগ যুগ ধৰি চলি আহিছে আৰু সম্ভৱতঃ আগলৈও চলি থাকিব। আমাৰ আদিম লোকসকল, আমাৰ পূৰ্বপুৰুষসকল, যিসকলে গছৰ ধুন্দত গাঁত খান্দি অথবা অৰণ্যত যেনে তেনেকৈ জীৱন যাপন কৰিছিল, কাপোৰ বব পিন্ধিব নজনা আমাৰ সেই পূৰ্বপুৰুষসকলৰ অনেকৰ হাড় কঁপোৱা শীতত প্ৰাণ গৈছিল। এন্ধাৰ মানে সূৰ্য অস্তৰ পৰা পুনৰ সূৰ্য উদয়লৈকে এই মাজৰ সময়ছোৱা এন্ধাৰত জীৱ জন্তুৱেই, হিংস্ৰ জীৱ জন্তুৱে অৰণ্যৰ বিভিন্নজনক মানে দল বান্ধি থকা বিভিন্নজনক টানি লৈ গৈছিল আৰু যেতিয়া সূৰ্যৰ পোহৰত দেখা যায় সকলোকে, তেতিয়া সেই শৱদেহ বা মৃত ব্যক্তিসকলৰ অংশ দেখি হিয়া ঢাকুৰি কান্দাত বাহিৰে যাৰ কোনো উপায় নাছিল, সেই সময়তে আমাৰ এই পূৰ্বপুৰুষ এগৰাকী বিভিন্নজনে বিভিন্ন ধৰণে আত্মোৎকৰ্ষ সাধনৰ মানে মানৱ জীৱনৰ মানে এতিয়া কোৱা হয় যে পশু নাং গবাদি নাংটো সমজ মনুষ্যানাং সমাজ, মানুহৰ ক্ষেত্ৰত আমি সমাজ বুলি কওঁ আৰু গৰুকে আদি কৰি অন্যান্য পশুবিলাকৰ গোটক আমি সমাজ বুলি নকওঁ, সমজ বুলি কওঁ। মানে একেলগে জন্মে একেলগে মৃত্যু হয়, তেওঁলোক সমজ। কিন্তু মানুহৰ সমজ নহয়, সমাজ। মানে য'ত এই উৎকৰ্ষ সাধনৰ, আত্মোৎকৰ্ষ সাধনৰ চিন্তা থাকে, প্ৰচেষ্টা থাকে, সেয়া হ'ল সমাজ। আমাৰ এইখনো এখন সমাজ। আমাৰ সেই সমাজৰ আমাৰ সমাজ হোৱা নাই তেতিয়া জীৱ জন্তুতকৈ মানে বাকী কোনো কথাৰেই
পাৰ্থক্য তেতিয়ালৈকে দেখা যোৱা নাই যেতিয়া সেই সময়তে আমাৰ পূৰ্বপুৰুষ এজন ঋষি বুলি কোৱা হৈছে ঋষি মানে এই মানে দাড়ি চুলি দীঘল এই অৰ্থত নহয় ঋষি শব্দটোৱে আচলতে সাইণ্টিষ্ট বা স্কলাৰক বুজোৱা হৈছে যে বিভিন্নজনে বিভিন্ন ধৰণে প্ৰচেষ্টা কৰিছে সেই মানে পশুতুল্য মানৱ জীৱনৰ উৎকৰ্ষ সাধন কেনেধৰণে কৰিব পৰা যায় আৰু আমাৰ এগৰাকী প্ৰসিদ্ধ ঋষি অথৰ্বা যাৰ কথা এতিয়াও বেদত সুস্পষ্ট অথৰ্বা নামৰ এগৰাকী ঋষিয়ে বিভিন্ন পৰীক্ষা নিৰীক্ষা এক্সপেৰিমেণ্ট যাক কোৱা হয় ইংৰাজীত বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি এটা সময়ত দুডাল কাঠ এনেকৈ ঘঁহি দি পালে যে ইয়াৰ পৰা কিবা এবিধ ধোঁৱা ওলাইছে তাৰ পৰা জুই ওলাইছে অৰণি বুলি কোৱা হৈছে গছজোপা আৰু সেই অৰণি মন্থন মানে ঘৰখনৰ ফলত অগ্নিৰ আৱিষ্কাৰ হৈছে আৰু ইমানেই ফূৰ্তি পালে তেওঁলোকে যে এই তাপ আৰু পোহৰৰ উৎস যাৰ জৰিয়তে তেওঁলোকে এই শীতৰ মানে হাড় কঁপোৱা জাৰৰ পৰা পৰিত্ৰাণ পাব পাৰে মৃত্যুৰ মুখৰ পৰা হাত কাটিব পাৰে আৰু এই এন্ধাৰৰ জীৱ জন্তু এন্ধাৰত যেতিয়া আমাৰ আত্মীয়সকলক লৈ গৈছিল মানে টানি লৈ গৈছিল সেই আত্মৰক্ষাৰ উপায় পৰিত্ৰাণ কৰিব পৰা এইবিধ বস্তু ওলাল আৰু আনন্দতেই ভক্তিতেই স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে সেই দেৱতালৈ যিয়ে পৰিত্ৰাণ কৰে ৰক্ষা কৰে সেই দেৱতা আৰু সেই অৰ্থত পৃথিৱীৰ প্ৰথম দেৱতা অগ্নিম ইলে পুৰোহিতম যজ্ঞস্য দেৱমৃত্যুজম হোতাৰম ৰত্নধাতমম এই ধৰণে অগ্নিক স্তুতি আৰম্ভ হ'ল আৰু সম্ভৱতঃ পৃথিৱীৰ ভাৰতবৰ্ষৰতো হয়ে এই আৰ্যাবৰ্ত বুলি কোৱা হৈছিল আৰ্যাবৰ্ত ভৰতখণ্ড এইবোৰ বিভিন্ন নামেৰে কোৱা হৈছিল যে ইয়াৰতো হয়েই সেয়া প্ৰথম সাহিত্য সম্ভৱতঃ পৃথিৱীৰে সেয়াই প্ৰথম বৌদ্ধিক উৎকৰ্ষ সাধনৰ আৰম্ভণি আৰু এই তাৰ পৰাই মানে যাক আমি বৈদিক সাহিত্য বুলি কওঁ তাৰ পৰাই বেদ সংহিতা ব্ৰাহ্মণ আৰণ্যক উপনিষদ এইবোৰ হ'ল বেদৰ উপাদান তাৰ পৰা বেদাংগ শিক্ষা কল্প নিৰুক্তঞ্চ ছন্দ জ্যোতিষম এবছ ব্যাকৰণং তদেতানি বেদাংগানি বিদুৰ্ভূত বুলি কোৱা হৈছে শিক্ষা কল্প নিৰুক্ত ছন্দ জ্যোতিষ ব্যাকৰণ এই সৎ বেদাংগানি তাৰপিছত আহিলে তাক আমি শ্ৰুতি বুলি কওঁ তেতিয়া লিখাৰ ব্যৱস্থা হোৱাই নাছিল শুনি শুনি মানুহে আয়ত্ত কৰিছিল আৰু তাৰ প্ৰমাণো আছে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মানে গুৰুৱে শিষ্যক মন্ত্ৰবোৰ মানে জ্ঞানলব্ধ তেওঁলোকৰ মন্ত্ৰবোৰ সেইকাৰণে মন্ত্ৰ দ্ৰষ্টা বুলি কয় মন্ত্ৰ ৰচয়িতা বুলি কোৱা হোৱা নাই এই মন্ত্ৰ দ্ৰষ্টাবোৰে তেওঁলোকৰ শিষ্যসকলক সেই মন্ত্ৰবোৰ আবৃত্তি কৰিবলৈ দিছিল শুনি শুনি শিকিছিল সেইকাৰণে শ্ৰুতি আৰু এতিয়াও যদি চাই মানে বেদৰ এতিয়া মানে আমি কওঁ আমাৰ যজুৰ্বেদী সামবেদী অথৰ্ববেদী আমি সকলো এনেকুৱা ভাগ আছে উত্তৰ ভাৰতত বা দক্ষিণ ভাৰতত দ্বিবেদী আছে যিসকল শিষ্যই দুখন বেদ মনত ৰাখিব পাৰিছিল সেইসকলক দ্বিবেদী তিনিখন বেদ যিসকলৰ মনত ৰাখিব পৰা শক্তি আছিল তেওঁলোকক ত্ৰিবেদী চতুৰ্বেদী চাৰিওখন বেদ যিয়ে আয়ত্ত কৰিব পাৰিছিল শুনি শুনি সেইসকল আছিল চতুৰ্বেদী এনেকৈ বেদৰ শ্ৰুতি মানে শুনাৰ মাধ্যমেৰে মানে প্ৰজন্মৰ পিছত প্ৰজন্ম বেদৰ চৰ্চা চলি থাকিল আৰু মই ক'লোৱে সংহিতা ব্ৰাহ্মণ আৰণ্যক উপনিষদ আদি ৰচনা হ'ল এই প্ৰথমে কাব্যত মানে মন্ত্ৰ মানে এক ধৰণৰ কাব্য মন্ত্ৰ বুলি মই কওঁ কবিতা এক ধৰণৰ তাৰ সৃষ্টি হ'ল আৰু তাৰপিছত লাহে লাহে তাৰ মানে গদ্যৰূপ যদিও হ'ল আমাৰ আজি লেখীয়াকৈ মানে আধুনিক সংস্কৃতৰ লেখীয়াকৈ গদ্যৰ ব্যৱহাৰ তাত হোৱা নাই বাক্যৰ প্ৰয়োগ নিশ্চিতভাৱে হৈছে শব্দৰ প্ৰয়োগ হৈছে কিন্তু সেয়া মানে আধুনিক গদ্যৰ লেখীয়া অৱস্থা হোৱা নাই তাৰপিছত আহিল সংহিতা মানে বেদ মানে শ্ৰুতি স্মৃতিৰ কথা আমি সকলোৱে জানো যাক সমাজখনক বান্ধি ৰখাৰ উদ্দেশ্যে স্মৃতি তাৰপিছত ইতিহাস মানে ৰামায়ণ আৰু মহাভাৰত এই দুখন অনন্য গ্ৰন্থ মানে শ্লোকত কোৱা হৈছে বিভিন্ন দেশী বিদেশী পণ্ডিতে কৈ গৈছে বিনা বেদং বিনা গীতম বিনা ৰামায়ণীম কথাম বিনা কবিম কালিদাসং ভাৰতং নহি মানে বেদ উপনিষদ এইখিনি আৰু আমাৰ ৰামায়ণ মহাভাৰত কবি কালিদাস এইখিনিক যদি আমি বাদ দিওঁ তেতিয়াহ'লে পৃথিৱীত আমাৰ ভাৰতীয় হিচাপে আমাৰ যি গৌৰৱ স্বাভিমান সেই স্বাভিমানেই নাথাকিব
গতিকে সেই ইতিহাস গ্ৰন্থ বুলি কোৱা হৈছিল বহুতে সাধু কথা বুলি ক'ব খোজে কিন্তু সেইবোৰ আমাৰ আধুনিক পৰীক্ষা নিৰীক্ষা বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা সেইবোৰ নস্যাৎ কৰিছে যে সি প্ৰকৃতাৰ্থত ইতিহাস আছিল তাৰ লগত নিশ্চিতভাৱে কাব্য হিচাপে কিবা কিবি অলপ চলপ পিছৰ কালত ৰহন সনা হৈছে এইটো এটা বেলেগ কথা এতিয়া এই যে আদি কাব্য ৰামায়ণ এটা মানে ঋষি বাল্মীকিয়ে এদিন তমসা নৈৰ পাৰত নৈলৈ গৈ থাকোঁতে নৈৰ ওচৰত আমি সকলোৱে জানো বেদে শৰ মাৰি আঘাত কৰিলে হত্যা কৰিলে আৰু তেওঁৰ মানে বাল্মীকিৰ স্বতঃস্ফূৰ্তভাৱে এটা ক্ষোভ দুখ এক ধৰণৰ অভিশাপ কি বুলি কয় আপোনা আপুনিয়ে ওলাই আহিল মা নিষাদ প্ৰতিষ্ঠাং তমগম শাশ্বতী সমাহ য়ৎক্ৰোণ মিথুনা দেকমবধি কাম মোহিতম যে হে বেদ তুমি এই কামত মোহিত হৈ এই যি অপকৰ্ম কৰিলা তুমি জীৱনত কেতিয়াও প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰা এই কিনো ক'লে বাল্মীকিয়ে নিজে আচলতে বাৰে বাৰে পিছত আবৃত্তি কৰিবলৈ ল'লে যে তেওঁৰ মুখেৰেনো কি ওলাল শিষ্য প্ৰশিষ্যসকলেও আবৃত্তি কৰিলে সেইকাৰণে আমাৰ কোৱা হয় আবৃত্তি সৰ্বশাস্ত্ৰানাং বোধাদপি কৰি আছে মানে বুজি পোৱাতকৈও আবৃত্তি কৰাটো বেছি ডাঙৰ কথা আমি বিভিন্ন আবৃত্তিৰ অনুষ্ঠান সেইকাৰণে পাতোঁ এতিয়া ৰামায়ণৰ এই যে স্ৰোতস্বৰূপ এই শ্লোক মা নিষাদ প্ৰতিষ্ঠাং তমগম ক'লোঁ মই এই শ্লোকটোৰ পিছলৈ সেইটোৱে ৰামায়ণৰ স্ৰোত হিচাপে পৰিগণিত হৈছে আৰু তাৰ পৰাই ৰামায়ণ সৃষ্টি হৈছে কাব্য আদি কাব্য বুলি কোৱা হয় আদি মানে প্ৰথম আৰু আদি মানে শ্ৰেষ্ঠ দুয়োটা অৰ্থতেই মানে তাতকৈ শ্ৰেষ্ঠ কাব্য বোধ কৰোঁ এতিয়ালৈ ওলোৱা নাই আৰু প্ৰথম কাব্যটো হয়েই সেয়াই আধুনিক মানে সংস্কৃতৰ লৌকিক আৰু বৈদিক সংস্কৃতৰ মই কথা ক'লোঁ তাৰপিছত লৌকিক সংস্কৃতৰ সেয়াই কাব্যৰ আৰম্ভণি আৰু তাৰপিছত মানে ক্ৰমেই অসমলৈ যদি আহোঁ আমাৰ ভাৰতবৰ্ষলৈ যদি আহোঁ যে চতুৰ্দশ শতিকামানত অপ্ৰমাদী কবি আমাৰ ৰামায়ণ ৰচনা কৰিছে মাধৱ কন্দলী ক্ষমা কৰিব মাধৱ কন্দলী এই 5টা কাণ্ডযুক্ত ৰামায়ণ চতুৰ্দশ শতিকাত তাৰপিছত শ্ৰীৰাম কীৰ্তন বা আনন্দ ৰামায়ণ বুলি শিশু সংস্কৰণ এটা পঞ্চদশ আৰু ষষ্ঠ শতিকাৰ মাজভাগত এই দুয়োটাৰে অলপ চুইছে এনেকুৱা সময়ত তাৰপিছত তাৰে পিছতহে অসমীয়া ৰামায়ণ মই দুখনৰ কথা ক'লোঁ তাৰ পিছতহে কৃত্তিবাসী ৰামায়ণ বহুতে কয় যে বঙালী সাহিত্য বহুত পুৰণি আমাতকৈ কিন্তু কৃত্তিবাসী ৰামায়ণৰ সৃষ্টি হৈছে পঞ্চদশ শতিকাত ষোড়শ শতিকাত তুলসীদাস ৰামায়ণ ৰামচৰিত মানস ৰচিত হৈছে আৰু অন্যান্য সংস্কৰণবিলাকো ওলাইছে ৰঘুনাথ মহন্তৰ গদ্য ৰামায়ণ 5টা কাণ্ডৰ অসমীয়া ভাষাত ৰচিত হৈছে এই যে কাব্যসমূহ কবিতাত বিভিন্ন ধৰণে আমাৰ ৰচিত হৈছে আৰু তাৰপিছতেই আমাৰ যে এই যে অসমীয়া সাহিত্যৰ মানে যিটো ভাৰতীয় আৰ্য ভাষা গোষ্ঠী প্ৰাচীন মধ্য আৰু নবীন এই তিনিটা ভাগত ভাগ কৰা হৈছে এই প্ৰাচীন মানে আৰ্য ভাষা হ'ল সংস্কৃত আৰু তাৰ পৰা প্ৰাকৃত অপভ্ৰংশ আদিৰ মাজেৰে অসমীয়া ভাষালৈ যি ৰূপান্তৰ ঘটিছে এই অসমীয়া ভাষাত এই ধৰণৰ উন্নতি আমাৰ হৈছে আৰু তাৰ পাছত এই আমাৰ আৰম্ভণি কৰোঁতাই আজিৰ এই সভাখনত কৈছে যে এগৰাকী সুপুত্ৰই যে আমাৰ এই গদ্য মানে কাব্যিক সাহিত্য মানে কবিতাৰ পৰা গদ্য ৰূপলৈ যি অনাৰ চেষ্টা কৰিছিল সঁচাকৈ এটা শ্লোকত কোৱা হৈছে যে প্ৰদোষে দীপক চন্দ্ৰ প্ৰভাতে দীপক ৰবি ত্ৰৈলোক্যে দীপক ধৰ্ম সুপুত্ৰ কুল দীপক মানে প্ৰদোষ শব্দই সন্ধিয়াৰ সময় 2 ঘণ্টামানক কয় এইখিনি ৰাতি বোলে মানে সাধাৰণকৈ ধৰিবলৈ হ'লে ৰাতিৰ প্ৰদীপ হৈছে চন্দ্ৰ প্ৰভাতে দীপক ৰবি ৰাতিপুৱাৰ প্ৰদীপ হ'ল সূৰ্য ত্ৰৈলোক্য গোটেই পৃথিৱী স্বৰ্গ মৰ্ত্য পাতাল ত্ৰিলোকৰ প্ৰদীপ হৈছে ধৰ্ম আৰু কুলৰ দীপক হ'ল সুপুত্ৰ গতিকে এগৰাকী সুপুত্ৰই ত্ৰৈলোক্য দীপক স্বৰূপ আমাৰ এই বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্ম যি অনন্য এক ধৰ্ম যাৰ আমি শিষ্য বা অনুগামী সঁচাকৈ আমাৰ গৌৰৱৰ থল এই সুপুত্ৰগৰাকীয়ে আমাৰ
1558 খ্ৰীষ্টাব্দত জন্ম লাভ কৰিছিল বিশানকুচি আমাৰ ইয়াত আমি সকলোৱে জানো এইবোৰ কথা আৰু ভেড়াগ্ৰামত বুলিও কয় কিছুমানে যে নহওক আৰু 80 বছৰীয়া তেখেতৰ জীৱনকাল 80 বছৰীয়া জীৱনকালত প্ৰথমে আমাৰ বৈকুণ্ঠনাথ হিচাপে তেখেতৰ জন্ম হৈছিল আৰু বৰনগৰৰ পণ্ডিতসকলে তেখেতৰ ভাগৱত ব্যাখ্যা শুনি এনেধৰণে বিস্মিত হৈছিল যে তেখেতক ভাগৱত ভট্টাচাৰ্য বৈকুণ্ঠনাথ আমি ইয়াত লিখিছোঁ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য ভাগৱত ভট্টাচাৰ্য উপাধি এই দুই ধৰণে আমাৰ ইয়াত খুদিয়া সত্ৰতো দিয়া হৈছে যে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য হ'ল সেই বৈকুণ্ঠনাথে গৈ গতিকে তেখেতৰ যি আমাৰ প্ৰতি আমাৰ এই সমাজখনৰ প্ৰতি এতিয়া গুৰুৱে কৈছে যে তেওঁ যন্ত্ৰী আমাৰ হেৰিৰ ভাষাত মানে পণ্ডিতসকলৰ ভাষাত যন্ত্ৰ আৰু যন্ত্ৰী যন্ত্ৰ মানে হ'ল পণ্ডিত হেমচন্দ্ৰ গোস্বামীদেৱে কৈছে যে ভট্টদেৱ হৈছে এই গদ্য সাহিত্য ৰচনাত যন্ত্ৰ আৰু যন্ত্ৰী হৈছে দামোদৰদেৱ গুৰু দামোদৰদেৱ আৰু তেখেতে এই কথা ভাগৱতৰ মংগলাচৰণতে কৈছে যে মই অল্পমতি তথাপি শ্ৰী দামোদৰৰ আজ্ঞাই সন্তহবৰ অনুমোদনেই টিকা ভাষ্য অনুসৰি সংক্ষেপ প্ৰকাৰে নিবন্ধ সুন্দৰভাৱে কৈ গৈছে যে গুৰুৰ আজ্ঞা পালন কৰি এই মহৎ কাৰ্য তেখেতে সম্পাদন কৰিছে আৰু গুৰুৱেও শিষ্যৰ প্ৰতি কি প্ৰীতি কি ধৰণৰ এক আত্মীয়তা তাত ৰামৰায় দ্বিজভণিত গুৰুলীলাত সুন্দৰভাৱে কোৱা হৈছে আমাৰ বহুতৰে এইটো বিষয়ত চৰ্চা আছে যে শুনা ভট্টদেৱ তুমি ব্যাস সমহৰ তুমি ব্যাসদৃক বুলি কিয় কৈছে তাৰ যুক্তি আছে ব্যাসদৃক বুলি কোৱাৰ যুক্তি হ'ল তেখেতে কথা ভাগৱত কথা গীতা কথা ভক্তি ৰত্নাৱলী নন্দোৎসৱ প্ৰসংগমালা ছাত্ৰতন্ত্ৰ বিষ্ণু সহস্ৰনাম গুৰু বংশাৱলী দামোদৰ ব্যাখ্যান বৰগীত সন্ত নিৰ্ণয় এই গোটেইবোৰ গ্ৰন্থ ব্যাসে যিধৰণে মদ্যয়ং ভদ্যয়ং শৈৱ ব্ৰত্ৰয়ং বচতুষ্টয়ং অনাপলিংগ কুচকানি পুৰাণানি প্ৰচক্ষতে বুলি কয় যে মৰে দুখন মৎস্য মাৰ্কণ্ডেয় ভৰে দুখন ভাগৱত ভৱিষ্য ব্ৰত্ৰয়ং ব্ৰহ্ম ব্ৰহ্মাণ্ড ব্ৰহ্ম বৈৱৰ্ত চতুষ্টয়ং বায়ু বিষ্ণু বৰাহ বামন অৰে অগ্নি পুৰাণ নাৰে নাৰদ পুৰাণ অনা পৰে পদ্ম পুৰাণ লিৰে লিংগ পুৰাণ গড়ে গৰুড় পুৰাণ স্কৰে স্কন্দ পুৰাণ এই যে 18 পুৰাণ ৰচনা কৰি সেই বেদব্যাস মানে বেদক বিভাজন কৰি ব্যাস নাম পাইছে বেদব্যাস পৰাশৰ সত্যৱতী পুত্ৰ তেখেতে সেই বেদব্যাস নাম পাইছে আৰু আমাৰ অসমৰ এই বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য ব্যাস সমহৰ বুলি কৈছে সেইকাৰণে ইমানবোৰ গ্ৰন্থ তেখেতে ৰচনা কৰিছে তাৰোপৰি তেখেতৰ সংস্কৃত ভাষাত কি পাণ্ডিত্য আছিল 4খনকৈ মৌলিক গ্ৰন্থ ভক্তিহাৰ ভক্তি বিবেক ভাগৱত অধিকৰণ আৰু শৰণ মালিকা 4খনকৈ অমূল্য গ্ৰন্থ সংস্কৃত ভাষাত ৰচনা কৰি আমাৰ এই বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মলৈ এই অমূল্য অৱদান আগবঢ়াই থৈ গৈছে আৰু তাৰপিছত কৈছে যে তুমি মোৰ বান্ধৱ শুনা ভট্টদেৱ তুমি ব্যাস সমহৰ তুমি মোৰ বান্ধৱ অপৰ দামোদৰ অপৰ মানে নপৰ মানে ভিন্ন নহয় তুমিও দামোদৰেই মই দামোদৰ তুমি মোতকৈ ভিন্ন নহয় মানে মই যি ধৰণে সমাজখনক অৱদান দিবলৈ যত্ন কৰিছোঁ তুমি তাতকৈ কম কৰা নাই গতিকে তুমি অপৰ দামোদৰ বুলি কোৱা হৈছে গতিকে এনেকুৱা সন্মানীয় উপাধিৰে সন্মানিত কৰা এই গুৰু দামোদৰৰ শিষ্য প্ৰপন্ন শিষ্য ভট্টদেৱ যাক লৈ আমি আজি এই 386 সংখ্যক তেখেতৰ স্মৃতি দিৱস পালন কৰিবলৈ লৈছোঁ পুহ মাহৰ কৃষ্ণা সপ্তমী তিথিত 80 বছৰীয়া জীৱনকাল সামৰিছে বুলি কোৱা হৈছে এতিয়া এই যে 1638 খ্ৰীষ্টাব্দত ব্যাসকুচি মোৰ সৌভাগ্য হৈছিল এবছৰমান আগতে ইমান সুন্দৰ সেই সত্ৰখনলৈ গৈছোঁ গৈ প্ৰফুল্লিত হয় মন সঁচাকৈ এই যে মহান গুৰুৰ মহান শিষ্য আমাৰ কোনোৱে কয় গুৰু 2গৰাকী কোনোৱে কয় গুৰু 3গৰাকী কোনোৱে কয় গুৰু 4গৰাকী মই কওঁ আমি কওঁ গুৰু 5গৰাকী
এতিয়া আমাৰ যেনেকৈ মানে ভক্তি আন্দোলন আৰম্ভ হৈছিল, মই সামৰিব লাগিব, হয়, এই অসমতো 1426 খ্ৰীষ্টাব্দত হৰিদেৱ আহিল, মানে আমাৰ পৰম শ্ৰদ্ধেয় গুৰু। 1426, 1449 খ্ৰীষ্টাব্দত শংকৰদেৱ, 1488 খ্ৰীষ্টাব্দত গুৰু দামোদৰ, 1489 খ্ৰীষ্টাব্দত মাধৱদেৱ আৰু 1558 খ্ৰীষ্টাব্দত এয়া আমাৰ আজিৰ এই স্মৃতি দিৱস পতা শ্ৰদ্ধেয় পৰম শ্ৰদ্ধেয় গুৰু বুলি কওক, শিষ্য বুলি কওক, প্ৰপন্ন শিষ্য ভট্টদেৱ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য, যাৰ সঁচাকৈ মানে আমাৰ ভাবিলেই তেখেতৰ অৱদান মূৰ দৌ খাই যায়। আৰু 2015 চনৰ পৰা তেখেতৰ এই অখিল ভাৰতীয় সাহিত্য পৰিষদে ভট্টদেৱ স্মৃতি দিৱস পালন কৰি আহিছে। আৰু এই তিৰোভাৱ তিথিটোতেই অসম সাহিত্য সভায়ো 2015 চনৰ পৰাই কথা সাহিত্য দিৱস হিচাপে এই দিনটো পালন কৰি আহিছে। আৰু সৌভাগ্যৰ কথা 2017 পৰা 2023 চনলৈকে 4গৰাকী ব্যক্তি, ডক্টৰ পীতাম্বৰ দেৱগোস্বামী প্ৰথমে, তাৰপিছত অধ্যাপক উমাকান্ত শৰ্মা, শিক্ষাব্ৰতী সাহিত্যিক তিলক শৰ্মা আৰু খগেন পাঠকদেৱক ইতিমধ্যে কথা সাহিত্য বঁটা প্ৰদান কৰিছে। আৰু আমি আশা কৰিছোঁ যে ভৱিষ্যতেও এই প্ৰপন্ন শিষ্য গুৰু দামোদৰৰ প্ৰপন্ন শিষ্য আমাৰ শ্ৰদ্ধেয় গুৰু ভট্টদেৱৰ স্মৃতি ৰক্ষাৰ অৰ্থেই পুনৰ বঁটা এই আগন্তুক দিনবোৰতো দি থাকিব। আৰু 2019 চনৰ পৰা অসম চৰকাৰে ভট্টদেৱ বিশ্ববিদ্যালয় স্থাপন কৰি আমাৰ কাৰণে আৰু এক গৌৰৱৰ এই কথাত অৱদান যোগাইছে। চৰকাৰৰ ফালৰ পৰা বিশেষ এক স্বীকৃতি হিচাপে ভট্টদেৱলৈ আগবঢ়োৱা হৈছে। গতিকে আজি এই পুণ্য তিথিত সেই মহান গুৰু, যিগৰাকীয়ে অসমৰ সমাজখনক বহুখিনি আগবঢ়াই লৈ গৈছে, আমাৰ সকলোৰে শ্ৰদ্ধাৰ সেই মহান গুৰু বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যলৈ সেৱা জনাই আপোনালোক সকলোৰে কল্যাণ কামনাৰে মোৰ কথাখিনি ইয়াতে সামৰিছোঁ। ওং সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়াঃ, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ওম শান্তি শান্তি শান্তি।